শুভ সন্ধিয়া প্ৰিয় বন্ধুবৰ। আজি এটা নতুন বিষয় লৈ আপোনালোকৰ ওচৰত উপস্থিত হৈছোহি। বিষয়টো বহুত দিনৰ পৰা ভাবি থৈছিলোঁ আৰু ভাবি আছিলোঁ। আগতেও এই শব্দটো বহুবাৰ শুনি আছোঁ। আজি এনেই মনতেই পটককৈ আহি উপস্থিত হ'ল সেই শব্দটি, আৰু সেই শব্দটিৰ কিছু কথা ক'বলৈ আপোনালোকৰ ওচৰত আগবাঢ়ি আহিলোঁ। আমি আগতে ট্ৰেইনিং মাৰি থাকোঁতে ৰিক্ৰুটত শুনিছিলোঁ, আৰু আমাক গুৰুজীহঁতে ছাৰহঁতে এটা কথা বৰকৈ কৈ থাকে, নাও উঠোতেও ডুবে নামোতেও ডুবে। এই কথাষাৰৰ তাৎপৰ্য সেই সময়ত বেলেগভাৱে কৈছিল, কিন্তু আজি মই ইয়াৰ আচল অৰ্থটো উদ্ঘাটন কৰিবলৈ কিছু প্ৰয়াস কৰিছোঁ। মনত ইয়াৰ আচল অৰ্থটো উদ্ঘাটন হৈছে বুলি ভাবি মই আপোনাসৱৰ আগত মোৰ বক্তব্য আগবঢ়ালোঁ। আমি যিকোনো কামতেই সদায় প্ৰথমত থাকিব বিচাৰোঁ, প্ৰথম হ'ব বিচাৰোঁ। আমি কামটো ভালকৈ শিকি নলওঁ, আমি কামৰ পাৰফেক্টনেছটো নাজানো, অৰ্থাৎ কামত পাৰফেক্ট নহওঁ, কিন্তু আমি প্ৰথম হ'বলৈ বিচাৰোঁ, প্ৰথম শাৰীত থাকিব বিচাৰোঁ। এটাই যদি কেনেবাকৈ সেই দিশত সফল হৈছে, আমি সেই দিশতেই গতি কৰিব বিচাৰোঁ, সেই দিশলৈ যাব বিচাৰোঁ। ৰিক্ৰুটত তেনেকুৱাই হয়, এজনে যদি কিবা এটা কৰে গোটেইকেইটাই সেই কামকেই কৰি থাকোঁ, অৰ্থাৎ তাকে ড্ৰিল বুলি কয়। আৰু সেই শিকোৱাৰ কাৰণে এজনে যদি কিবা কৰিছে আমিও সেই কামে কৰোঁ। ধৰক কোনোবা এজন বন্ধুৱে যদি মাৰ বেমাৰ বুলি ছুটিৰ বাবে এপ্লিকেশ্যন দি ছুটিটো পাইছে, তেতিয়া আমি গোটেইকেইজনে সেই একেই লিখোঁ যে মা বেমাৰ হ'ল বুলি ছুটি বিচাৰি যাওঁ। আমি বেলেগ এটা দিশ চিন্তা নকৰোঁ, আমি বেলেগভাৱে চিন্তা কৰি নলওঁ। ঠিক তেনেদৰেই আমাৰ যিকোনো কামতেই, ধৰক ক'ৰবালৈ যাব আছে, নদী পাৰ হ'ব লাগে, নাও এটাত উঠিব লাগে, আমি প্ৰথমতেই উঠিবলৈ চেষ্টা কৰোঁ। প্ৰত্যেকে যদি নাৱত প্ৰথমতেই উঠিবলৈ চেষ্টা কৰি যাওঁ, যদি 10জনেই এক চাইডে হয়তো নাওটো ডুবিবই। আৰু নামাৰ সময়তো যদি প্ৰথমতেই আমি চেষ্টা কৰি থাকোঁ